हेलो আজি দুপৰীয়াৰ ভাত সাজ এতিয়া মই 4টা বাজিবৰে হ'ল চাগে 4টা বাজিব আৰু তেতিয়াহে ভাত খাব লৈছো আপোনালোকে ভাত খাইও চাগে চাহ খাবলৈ হ'ল মই আজি ভাতত দুপৰীয়া সাজ লফা আৰু গৰৈ মাছৰ সৈতে জোল বনাইছিলো এনেকৈ খাম বুলি আৰু লগত এটুকুৰা পিয়াজ লৈ লৈছো জলকীয়া এটা লৈ লওঁ এয়া জ্বলা বেছি খাব নোৱাৰো মই কিন্তু তথাপি খাও আৰু খাই ভাল লাগে কাৰণে আৰু সোৱাদ উঠে যিহেতুকে এনেকৈ খাও কাৰণ দোকানত থাকো যে দোকানত থাকিলে মানে ধৰক সকলোৱে খাই লোৱাৰ পাছতহে মই খাও আৰু দেউতাকে খোৱাৰ পাছতহে দেউতাকে দোকান গৈ পাইগে তাৰ পিছত মই আহি মেলি ভাতটো খাও আপোনালোকে এনেদৰে খাই নাই ক'বচোন লফা শাকৰ জোল মাছৰ সৈতে ঔটেঙা লগত বিৰাট ভাল লাগে খাই আৰু মোৰ সদায় খোৱা দেৰি হয় ভাত খোৱা 3টা 4টা তেনেকুৱা টাইমতে খাওঁ সদায় সকলোবোৰ কিনা লফা শাকো কিনা গৰৈ মাছো আমাৰ ইয়াত বজাৰৰ পৰা আনিলেহে মাছৰ সৈতে এনেকৈ খাওঁ আৰু বনাই মেলি আৰু দেউতাকেতো নাখায়ে তেওঁ মানে গৰৈ মাছ শিঙি মাছ মাগুৰ মাছ এইবিলাক নাখায় গোটা মাছবিলাক মই লৰাই খাওঁ আৰু বাইদেৱে খায় আৰু তেওঁৰ কাৰণে ডিম কাৰী বনোৱা হ'ল তেওঁ তেনেকৈ খালে আৰু মই এতিয়া এনেকৈ খাই লওঁ দেই